গুড মৰ্ণিং এভৰিৱান। আশা কৰোঁ সকলোৰে ভাল। মোৰো ভালেই। মই আজি আপোনালোকৰ আগত মোৰ হাজবেণ্ডে মোক গিফ্ট কৰা এযোৰ টচ মুগা কাপোৰ আপোনালোকক দেখুৱাম। মোৰ হাজবেণ্ডৰ পচন্দৰ। এই ভিডিঅ'টো বনাওঁতে মই পোনপ্ৰথমে এষাৰ কৈ লৈছোঁ, মই এই ভিডিঅ'টো এবাৰ আপলোড দিছিলোঁ। ইয়াতে মই ট্ৰেণ্ডিং ছং এটা বেকগ্ৰাউণ্ডত দিছিলোঁ। মানে মোৰ ভইচ অভাৰ দিব মন নাছিল, কিন্তু ট্ৰেণ্ডিং ছংটো লগাই দিয়াৰ বাবে কপিৰাইট আহিলে। সেইকাৰণে মই ভিডিঅ'টো ডিলিট কৰি পুনৰ ভইচ অভাৰ দি ভিডিঅ'টি আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ চেষ্টা কৰিলোঁ। লগতে আপোনালোকলৈ এটা অনুৰোধ, যাতে মই পিন্ধি থকা সাজ-সজ্জাৰ ওপৰত কোনো ধৰণৰ বেয়া কমেণ্ট নকৰে। মই ঘৰত যিদৰে আছিলোঁ ঠিক তেনেকৈয়ে ভিডিঅ'টি প্ৰস্তুত কৰিলোঁ। ভিডিঅ' প্ৰস্তুত কৰিম বুলি কোনো ধৰণৰ ধুনীয়া কাপোৰ বা ভাল লগা যোৰা পিন্ধি দেখনীয়ালকৈ ভিডিঅ'টি প্ৰস্তুত কৰিবলৈ মই চেষ্টা নকৰিলোঁ। মই যিদৰে আছিলোঁ তেনেকৈ মোৰ হাজবেণ্ডে মোক ভিডিঅ'টি কৰি দিছিলে। মই যিদৰে আছিলোঁ তেনেকৈ ভিডিঅ'টি কৰিলোঁ। সেইকাৰণে আপোনালোকে অনুগ্ৰহ কৰি মোৰ সাজ-সজ্জাৰ ওপৰত কোনো ধৰণৰ বেয়া কমেণ্ট নকৰে যাতে। মানে কি হয়, ঘৰত থাকোঁতে ধৰি লওক ইফালৰ পৰা সিফালে কাম কৰিবলৈ সুবিধা হোৱাকৈ যেনি তেনি কাপোৰবোৰ খচি দিয়া হয়, তেতিয়া অলপ বেয়া হৈ যায়। সেইকাৰণে মই মোৰ ড্ৰেছিং চেন্সৰ ওপৰত যাতে কোনো ধৰণৰ কমেণ্ট নকৰে তাৰ আশা ৰাখিলোঁ। আৰু মই কাপোৰযোৰ লগত এখন মেখেলা এক্সট্ৰা কৰি কিনি আনিছিলোঁ। সেইখনো মোৰ হাজবেণ্ডে মোক ল'ব কোৱাৰ বাবে মই লৈছিলোঁ। কাপোৰযোৰ মোৰ হাজবেণ্ডে চইচ কৰি দিছিল, পচন্দ কৰি দিছিলে। আৰু মেখেলাখন লগতে ভাল লগা দেখি লৈ অহা হ'ল। আৰু মোক এযোৰ কাপোৰ ল'ব কৈছিলে, স্কাই ব্লু, আকাশী নীলা ৰঙৰ। মইহে নল'লোঁ। মানে এযোৰ কাপোৰ লৈছোঁ, আকৌ এখন মেখেলা আৰু এযোৰনো কিয় লওঁ, ল'বলগীয়া হ'লেও পিছত ল'ম বুলি মই নল'লোঁ। কিন্তু মোৰ হাজবেণ্ডে মোক ল'ব কৈছিল। আৰু শেষত মই এযোৰ চেণ্ডেল কিনি ল'লোঁ, কাপোৰযোৰ লগত মিলি যোৱাকৈ মুগা ৰঙৰ। এইযোৰ মোক হাজবেণ্ডে ল'ব ক'লে, কাপোৰযোৰ লগত মিলি যোৱাকৈ লৈ লোৱা বুলি। আৰু মই ভালেই পালে লৈ ল'লোঁ। শেষত অকণমান ধেমালি কৰি দিলে।